নমস্কাৰ আজি পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো দেখাবলৈ ওলাইছো এয়া দেখিছেনে এয়া কি হয় বাৰু এয়া হৈছে কলমৌ শাক এয়া মায়ে বাৰীৰ পৰা এইকিডাল চিঙি আনিছিলে এবাৰ অৱশ্যে তেনেকৈ কলমৌ শাক হোৱাই নাই মানে ক'বলৈ গ'লে এয়াই প্ৰথম আৰু এয়াই শেষ বুলি ক'লেও বেয়া নহয় তো আজিৰ ভিডিঅ'টো হ'ব কলমৌ শাকৰ এটা ধুনীয়া ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়াম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্লিজ শেষলৈকে চাব আৰু এইফালে দেখিছেনে সেউজীয়া সেউজীয়া আমাৰ ঘৰৰ পিছফালৰ দৃশ্য এয়া পথাৰত সেইটো যে দেখিছে এয়া হৈছে আমাৰ ঘৰৰ গৰু পোৱালি এৰাল দি থোৱা হৈছে আৰু এইফালে যে দেখিছে এয়া আগত দেখাইছো আমাৰ হাঁহৰ কাৰণে বনোৱা পুখুৰী বাৰু যি নহওক এতিয়া কলমৌ শাকখিনি ভালকৈ ধুই ললো আৰু ধুই পেলাই আৰু লগতে এইফালে লৈছো বিলাহী কাটি লৈছিলো আগতেই আৰু কলমৌ শাক কাটিবৰ কাৰণে দুখনকৈ কটাৰী লৈ লৈছো কাৰণ নাজানো কোনখনে বেছি ভালকৈ কাটে তাৰ আগতে মই সদায় যেনেকৈ নিজক অকণমান চাই লওঁ আজিও চাই লৈছো কাৰণ মই বিশ্বাস কৰোঁ যে ৰান্ধনীয়ে যেতিয়া কিবা এটা বস্তু ৰান্ধে অকণমান মুখত এটা হাঁহি লৈ ৰান্ধিব লাগে তো সেইকাৰণে ময়ো ৰন্ধাৰ আগত মুখত এটা হাঁহি লৈ লৈছো কাৰণ তেতিয়া বোলে বস্তুটো মানে বেলেগ এটা সোৱাদ ওলায় বাৰু যি নহওক এতিয়া এইফালে কলমৌ শাকখিনি মিহি মিহিকৈ কাটিছো আৰু আপোনালোকেও মিহি মিহিকৈ কাটিব মানে আজিৰ ৰেচিপিটো হৈছে কলমৌ শাকৰ লগত বিলাহীৰ সৈতে মাছৰ টেঙা জোল তো কেনেকৈনো বনাওঁ আপোনালোককো দেখাই যাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব কিন্তু দেই আৰু লগতে ভিডিঅ'টোক মৰম দিব আৰু এয়া মই মিহি মিহিকৈ কাটি লৈছো কাৰণ মিহি মিহিকৈ কাটি ল'লেহে বেছি ভাল হয় আৰু এয়া কাটি হৈ গ'ল যেতিয়া এইফালে অলপমান হালধি আৰু অলপমান নিমখ দি লৈছো এতিয়া নিমখ হালধি দি ভালকৈ পুৰা সানি লৈছো ভালকৈ মানে আপোনালোকে কমচে কম 5 মিনিটমান সানিবই লাগিব সানি পুৰা অকণমান পানীটো যেতিয়া ওলাব এয়া দেখিলেনে পানী অকণমান পানী ওলালে এতিয়া কেৰাহীত আগতীয়াকৈ তেল অকণমান দিয়াই আছিলে মাছ ভজা আছিলে মাছৰ তেলে মাছ নাভাজো পিছে আজি মাছৰ তেলত মই কলমৌ শাক ভাজিম আৰু এইফালে পানী অকণমান গৰম কৰি লৈছো কাৰণ মাছৰ জোলত গৰম পানী দি বনালে খাবলৈ সোৱাদটো ভাল হয় তো তেল গৰম হৈ গ'ল যেতিয়া এতিয়া অকণমান পাঁচফোৰণ দি দিছো আৰু এতিয়া পাঁচফোৰণটো অলপ অলপ দিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া শাকখিনি ওপৰতে দি দিছো এইবোৰ পিছে আপুৰুগীয়া শাক হয় পাবলৈ তেনেকৈ নায়েই আগৰ কথা বেলেগ আছিল বাৰু আগতেতো ৰাস্তাই ঘাটে তেনেকৈ গজি থকাও দেখা পাওঁ আমি কিন্তু আজিকালি তেনেকৈ পাবলৈই নাই তো কিছুমান মানে কেতিয়াবা কিনিব লগাও হয় আমাৰ তেনেকৈ বাৰু কিনিব লগা নহয় আমাৰ অকণমানকৈ হ'লেও বাৰীত তেনেকৈ হয়েই মই আগতেও আপোনালোকক দেখাইছোঁ আমাৰ বাৰীখন আৰু এইফালে এতিয়া আপোনালোকে এনেই কলমৌ শাক বাৰু কেনেকৈ খায় কমেণ্টত জনাবচোন দেই মানে কলমৌ শাকটো আলুৰ লগত তেনেকৈ ভাজি খোৱাও দেখা যায় আমিও খাওঁ বাৰু আজি পিছে মাছৰ জোল বনাইছোঁ দেখিলেনে এতিয়া অকণমান গৰম পানী দি দিলোঁ আৰু এইফালে উতলিবলৈ আৰম্ভ কৰিলে চৰিয়াটো চুচি পেলাই সেই পানীকণ নিদিলে আৰু খাবলৈ ভাল হ'বনে সেইটো কাৰণে মই চুচি পেলাই দি দিছোঁ সেইকণ মেইন নহয় জানো আৰু এতিয়া আগতেই ফ্ৰাই কৰি থৈছিলোঁ মাছ সেয়া দি দিছোঁ আৰু অলপ পানী দি দিম ওপৰত কাৰণ মাছৰ জোলটো এনেকৈ শাকৰ জোলটো পি খালে নিজৰ স্বাস্থ্যটোৰ কাৰণেই ভাল সেইটো কাৰণে খাম বুলিয়ে আৰু অলপ পানী দি দিছোঁ আৰু এইফালে দেখিছেনে উতলিবলৈ আৰম্ভ কৰিলে আৰু ঢাকনাখনো মাৰি দিলোঁ এতিয়া ঢাকনাখন খুলি চাইছো বা কেনেকুৱা লাগিছে বাৰু দেখিছেনে ইমান ধুনীয়া কালাৰটো চেঞ্জ হৈ গ'ল আৰু এইফালে উতলি হৈছেগে আৰু যিহেতু মই কৈছিলোৱে মাছৰ টেঙা জোল খাম তো নেমু টেঙা নিদিলেনো আৰু টেঙা জোল খাব পাৰিনে এইফালে ধুনীয়াকৈ গাৰ সমস্ত জোৰ লগাই মোৰ নিচিনাকৈ নেমুটো চেপি ল'ব আৰু এইফালে নেমু ৰস বাতিত উলিয়াই লৈছো আৰু এতিয়া লাহেকৈ মাছৰ জোলত বাকি দিম তাৰপিছত আৰু অকণমান উতলিবলৈ দিম বাৰু বেছি নহয় অকণমান উতলাৰ পিছত লাহেকৈ গেছটো বন্ধ কৰি দিম আৰু এইফালে আমাৰ মাছৰ গোন্ধ পাই মিমিও হাজিৰ হৈ গ'ল মানে তাইৰো ভোক লাগিবলৈ আৰম্ভ কৰিলে আৰু
আৰু এইফালে মাছৰ জোল হৈয়ে গৈছে, এতিয়া লাহেকৈ গেছটো বন্ধ কৰি দিলোঁ। আৰু লগতে আজি দুপৰীয়া ভাত সাজো ৰেডি কৰোঁ আৰু মোৰো কাৰণ ভোক লাগিছে। তো এইফালে ভাত লৈ ল'লোঁ। আৰু এয়া কলমৌ শাকৰ মাছৰ টেঙা জোল। আৰু এয়া হৈছে কলডিল মাছৰ মাথাৰ জ্বলা ভাজি। এয়া পিছে মই নাই বনোৱা দেই, মায়ে বনাইছিলে। আৰু এয়া কেৰেলা ফ্ৰাই কৰিছিলোঁ। আৰু এয়া হৈছে ভোট জলকীয়া, ঘৰৰে ভোট জলকীয়া, আগতে আপোনালোকক দেখাইছোঁ বাৰু। এয়া হৈছে আজি আমাৰ দুপৰীয়াৰ ভাত সাজ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই। খাওঁ খাওঁ লাগিছেনে নাই পিছে? মোৰ কিন্তু দেখিতো এনেও ভোক লাগি আছিলে, আৰু এতিয়া ভাতৰ থালিখন দেখি আৰু ভোক লাগিবলৈ ধৰিলে। তো দেৰি নকৰি ভাত সাজ খাম আৰু এতিয়া ৰান্ধি বাঢ়ি হ'ল যেতিয়া বাহিৰলৈ বুলি ওলাই আহিছোঁ। পিছে ৰেচিপিটো বাৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন দেই। আৰু আপোনালোকেও ঘৰতে বনাই চাব, খাবলৈ খুব ভাল লগা হয়। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।